হৰিপ্ৰীত আৰু তাৰ পত্নী এখন সৰু গাঁৱত সিহঁতৰ ল'ৰা দুজনৰ সৈতে বাস কৰে। এইজন হৰিপ্ৰীতৰ ডাঙৰ পুত্ৰ ৰাহুল। ৰাহুল বৰ্তমান চৰকাৰী চাকৰিৰ প্ৰস্তুতি কৰি আছে। এইজন হৰিপ্ৰীতৰ সৰু ল'ৰা বিক্ৰম। বিক্ৰম এজন বিজনেছমেন আৰু বৰ্তমান বিক্ৰম বিবাহিত। এদিনাখন ৰাহুলৰ মাক ৰাহুলক মাতি আনি ৰাহুলৰ বিয়াৰ বিষয়ে ক'লে। বাবা, তই কি ভাবিছা? বুজিছোঁ তই চৰকাৰী চাকৰিৰ প্ৰস্তুতি কৰি আছা, কিন্তু বয়সটোতো ৰৈ নাথাকিব। বুজিছোঁ মা, তুমি চিন্তা নকৰিবা। মই চাকৰিটো পোৱাৰ লগে লগে বিয়া কৰাম দিয়া। তুমি চিন্তা নকৰিবা। এইগৰাকী আকৌ মিছেছ শইকীয়া। এখেতৰ এজনী ধুনীয়া ছোৱালী আছে, কিন্তু তাই বহুত মৰ্দান, যাৰ বাবে মাকে তাইৰ বাবে দৰা বিচাৰি আছে। হেল্ল', ভণ্টি, তোক যে কৈছিলোঁ মই মাইনাৰ বাবে এটা দৰা বিচাৰিলি নে? বাইদেউ, মোৰ চকুত এজন ভাল ল'ৰা আছে, চৰকাৰী চাকৰিৰ প্ৰস্তুতি কৰি আছে, কিন্তু সি গাঁৱৰ। তই যদি ক মই কথা পাতিব পাৰিম। আৰু এইজনী ৰিম, মিছেছ শইকীয়াৰ ছোৱালী। মা ক'ত আছা? এইপিনে অহাচোন। কি হ'ল, কেলেই চিঞৰি আছা? জানানে মা, মই আজি ফেশ্বন কম্পিটিশ্যন এটাত পাৰ্টিচিপেট কৰিছিলোঁ। এইবিলাক এৰ আৰু তই এইবিলাক কৰি তোৰ কোনো লাভ নাই। মই তোৰ বাবে এটা দৰা বিচাৰিছোঁ। ল'ৰাজন ভাল, চৰকাৰী চাকৰি কৰে, কিন্তু সি গাঁৱৰ। তই এবাৰ তাক লগ কৰি চাবিচোন। মা, এইবিলাক বিয়াৰ কথা নক'বা, তাকো আৰু গাঁৱৰ ল'ৰাৰ লগত। ইম্পচিবল। এবাৰ তই লগ কৰি চাচোন, কিজানিব তোৰ ভালেই লাগে। এবাৰ লগ কৰি চোৱাত কি আপত্তি আছে? এবাৰ চা লগ কৰি। বাচিলোঁ। এতিয়া কিবা এটা বাহানা কৰি মাক ভাল নলগা বুলি ক'ব লাগিব। মুঠতে মই গাঁৱৰ ল'ৰাৰ লগত বিয়া নহওঁ। ইয়াৰ পিছত ৰিম ৰাহুলক লগ কৰিবলৈ যায়। হেল্ল' ৰিয়া, নাইচ টু মিট ইউ। ইয়াতে বহা, আমি বহি ভালদৰে কথা পাতিম। হাই ৰাহুল, নাইচ টু মিট ইউ, বাট আই এম চৰি, মই তোমাৰ লগত বিয়াত বহিব নোৱাৰিম। মই হৈছোঁ এজনী মৰ্ডান ছোৱালী, আৰু তোমাৰ ঘৰ হৈছে গাঁৱত। মই তোমাৰ ঘৰত কেনেকৈ চলিম? ডণ্ট ৱৰি ৰিয়া, তুমি চিন্তা কৰিবলগীয়া কোনো কথা নাই। তুমি মোৰ ঘৰত কোনো অসুবিধা নোপোৱা, মই তোমাক প্ৰমিছ কৰিছোঁ। বাট আই হেভ এ ওৱান কণ্ডিশ্যন। তুমি মোৰ মা দেউতাক সন্মান কৰিব লাগিব। বাকী তুমি যেনেদৰে কোৱা তেনেদৰে চলিম। আই প্ৰমিছ। ৰিয়েলি? ইউ আৰ so sweet, ৰাহুল। মোৰ তোমাক ভাল লাগিছে। মই তোমাৰ লগত বিয়াত বহিবলৈ সাজু আছোঁ। ঠিক আছে, মই মাক কৈ দিম দিয়া। থেংক ইউ ৰিম, মই তোমাৰ পৰা এইটোৱে আশা কৰিছিলোঁ। এতিয়া বহুত দেৰি হ'ল, যাওঁ ব'লা। ইয়াৰ পিছত দুয়োৰে বিয়া হৈ গ'ল। আৰে বাইদেউ, আপুনি এইবিলাক কি পিন্ধিছে? আপুনি হৈছে এইখন ঘৰৰ ডাঙৰ বোৱাৰী। আপুনি এনেকুৱা কাপোৰ পিন্ধিলে ভাল নালাগে। আপোনাৰ ঘৰত আজি প্ৰথম দিন, গতিকে আপুনি সোনকালে পাকঘৰলৈ আহক। ঠিক আছে ৰিয়া, তুমি যোৱা, মই গৈ আছোঁ। কি কৰিম এতিয়া? মইতো একোকে কৰিব নাজানো। কি বনাম? আইডিয়া। ৰিমৰ মনলৈ এটা আইডিয়া আহিল। যেনেদৰে ৰিম ঘৰত আগতে মাক নোহোৱা হ'লে জমেট'ৰ পৰা খাদ্য অৰ্ডাৰ কৰিছিল, ঠিক তেনেদৰে ইয়াতো জমেট'ৰ পৰা খাদ্য অৰ্ডাৰ কৰি দিলে। আৰে বাবু, বঢ়িয়া হৈছে।
বাইদেউ আপুনি ইমান ধুনীয়া খাদ্য বনাব জানে। বিক্ৰমেতো আপোনাৰ তাৰিফ কৰি কৰি ততেই পোৱা নাই। মোকো শিকাই দিবচোন কেনেকৈ বনায়। আৰে ৰিয়া, এইবিলাক মই বনোৱা নাই। মই জমেট'ৰ পৰা ফোনত অৰ্ডাৰ কৰি দিছিলোঁ, সেইবাবে সোৱাদ হৈছে। কিন্তু বাইদেউ বাহিৰৰ খাদ্য আনহেল্ডি হয়, গতিকে আপুনি কেলে বাৰু বাহিৰৰ পৰা অৰ্ডাৰ কৰি দিছে? আপুনি কিয় নবনালে? ফুৰিয়া ভাবাচোন, যদি মই ঘৰতে বনালোহেঁতেন তেতিয়াহ'লে খৰচ আৰু কষ্ট দুয়োটা হ'লহেঁতেন। এইবিলাক কথা শুনি ৰাহুলৰ মাক বোৱাৰী দুজনীৰ কাষলৈ আহে আৰু ডাঙৰ বোৱাৰীক কয়, বোৱাৰী, আজি তোমাৰ এইখন ঘৰত প্ৰথম দিন, গতিকে তুমি এইটো কেনেকুৱা কাপোৰ পিন্ধিছ? ইয়াৰ উপৰি তুমি খাদ্য বনাব আৰু জমেট'ৰ পৰা অৰ্ডাৰ কৰি দিছা কেলেই? আৰে মা, আপুনিয়ে ভাবকচোন, যদি মই খাদ্য বনালোহেঁতেন তেতিয়াহ'লে গেছৰ খৰচ, খাদ্যৰ খৰচ কিমান হ'লহেঁতেন। যাৰ বাবে মই জমেট'ৰ পৰা অৰ্ডাৰ কৰি দিছোঁ। মোৰ খৰচো কম হৈছে, কষ্টও কম হৈছে। বুজিলে মা? আচ্ছা, মইতো এইটো ভবাই নাছিলোঁ। হয়তো আমি যদি অৰ্ডাৰ কৰি দিওঁ তেতিয়াহ'লে আমাৰ খৰচ আৰু কষ্ট দুয়োটা কম হৈ যাব। তুমি বহুত ভাল কাম কৰিলা দেই বোৱাৰী। ধন্যবাদ মা। এইখন হৈছে ৰেডি টু ৱেৰ শাৰী, যাক মই 2 মিনিট ভিতৰতে ৰেডি হৈ যাব পাৰোঁ। আৰে বাহ, বঢ়িয়া। তেতিয়াহ'লে এটা কাম কৰিবা, তুমি মোৰ আৰু ৰিয়াৰ বাবেও দুখন ভালদৰে শাৰী অৰ্ডাৰ কৰি দিবা। এনেদৰে ৰিম প্ৰতিটো কামৰ বাবে বাহানা কৰি থাকে, যাৰ ফলত ৰাহুলৰ গোটেইখিনি দৰমহা অবাবত খৰচ কৰি পেলায়। আন এদিনাখন বাইদেউ, মই মাহঁতৰ ঘৰৰ পৰা আহোঁ। আপুনি প্লিজ মোৰ কাপোৰ লগতে মাৰ কাপোৰখিনি থৈ দিব দেই। ঠিক আছে ৰিয়া, কিন্তু কাপোৰ ক'ত ধুম? মইতো কাপোৰ ধোৱাৰ বাবে ইয়াত ৱাশ্বিং মেচিন এতিয়ালৈকে দেখা নাই। বাইদেউ, আমাৰ ইয়াত ৱাশ্বিং মেচিন নাই নহয়। আগফালে এখন কাপোৰ ধোৱা পাতা আছে, তাত আপুনি ধুব। ইয়াৰ পিছত ৰিয়াই মনে মনে ভাবিলে, যিহেতু তাই কাপোৰ ধুব নেজানে, গতিকে আটাইবোৰ কাপোৰ ধুবিৰ তাত দি আহিলে। ৰাহুল, মই মাৰ কাপোৰখিনি ধুবিৰ তাত ধুবলৈ দিছিলোঁ, কিন্তু মাৰ শাৰী এখন ফাটি গ'ল। আৰে ৰিম, তুমি কষ্ট কেলেই নকৰা? তুমি এনেদৰে পইচা খৰচ কৰি থাকিলে বিপদৰ সময়ত খৰচ কৰিবৰ বাবে আজি আমাৰ হাতত এটকাও নাই। অকণমান নিজে কাম কৰিবাচোন। আৰু শুনা, আজি থোৱা পইচাখিনি তুমি যাতে ভুলতো খৰচ নকৰা। ইয়াৰ পিছত ৰিম ৰাহুলৰ মাকৰ ওচৰলৈ আহে আৰু কয়, মা, কালি মোক ৰিয়াই আপোনাৰ কাপোৰখিনি ধুবলৈ দিছিল। মই ধুবিক ধুবলৈ দিছিলোঁ, কিন্তু তাত আপোনাৰ এখন শাৰী ফাটি গৈছে। হে ভগৱান, ৰাহুলে এইজনী ক'ৰ পৰা আনিলে ঐ? একোকে কৰিব নেজানে। শাৰীখনো মোক ধুবিক দি ফটাই দিলে, কি হ'ব? আৰে মা, সেইখন শাৰী আপোনাৰ বহুত বছৰ পুৰণি হৈছিল। আপুনি সেইখন শাৰী 1000 টকাত আনিছিল, কিন্তু ধুবিয়ে বেয়া কৰাৰ বাবে সেইখন শাৰীৰ বাবে 1500 টকা দিছে। গতিকে আপোনাৰ ভালহে হৈছে, কেলৈ দুখ কৰিছে? ৰিম, মই সিদিনা থোৱা পইচাখিনি মই থোৱা ঠাইত নাই যে, তুমি ক'ৰবাত থৈছা নেকি? যোৱা তোতালিকে লৈ আহা গৈ। সিদিনা থোৱা পইচাখিনি নাই নহয়। মই সিদিনা শ্বপিং কৰিবলৈ গৈছিলোঁ, গোটেইখিনি খৰচ হ'ল। তোমাক মই সেই পইচা চুবলৈ মানা কৰিছিলোঁ নে? তুমি কেলে সেই পইচাখিনি খৰচ কৰিছা? তোমাৰ এই স্বভাৱবিলাক কেতিয়া এৰিবা? আৰে, ইমান অভাৰৰিয়েক্ট কিয় কৰিছা? পইচাহে খৰচ কৰিছোঁ, তাতে কি হ'ল? ইমান অভাৰৰিয়েক্ট কৰিব লাগে নেকি? তুমি জানা এই পইচাখিনি কিহৰ আছিল? আমাৰ অফিচত এটা ইভেণ্ট কৰাৰ বাবে চৰকাৰে এই টকাখিনি দিছিল। এতিয়া যদি মই টকাখিনি দিব নোৱাৰোঁ, মোৰ চাকৰি যাব। এতিয়া কি হ'ব তুমি এবাৰ ভাবি চাইছানে? ৰিমিয়ে এনেদৰে অবাবত পইচা খৰচ কৰাৰ বাবে আজি ৰাহুলৰ চাকৰি যোৱাৰ অৱস্থা।
ইয়াৰ পৰা তোমালোকে কি বুজিলা যে অভাৱত কেতিয়াও পইচা খৰচ কৰিব নালাগে। আমি সদায় পইচা জমা কৰি ৰাখিব লাগে।